الحمدلله أستعينه وأستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن سيدنا وسندنا ونبينا ومولانا ومحمدا عبده ورسوله صلى الله عليه وسلم আল্লাহ তাআলার শুকরিয়া আল্লাহ তাআলা আমালোকক জুমাৰ নামাজৰ কাৰণে সময়মতে অহাৰ বহাৰ সুযোগ দান কৰিছে আল্লাহৰ শুকৰিয়া আদায় কৰোঁ আলহামদুলিল্লাহ। যোৱা সপ্তাহত মই নাছিলোঁ, বিশেষ এটা কাৰণত যাবলগীয়া হ'ল। জুমাৰ নামাজৰেই দায়িত্ব আছিল এক জেগাত, গতিকে মোৰ বোধেৰে বয়ান হৈছে, নামাজ হৈছে আৰু উপযুক্ত মানুহক মই দি থৈ গৈছিলোঁ, বহুত নলেজ থকা মানুহ। আপোনালোকে চিনি পায় হজৰত মৌলানা ইদ্ৰিছ চাহাব, তেখেতৰ প্ৰাক্তন ইমাম হয় হাতীগাঁও চাৰিআলি মছজিদৰ, তেখেতে নামাজ পঢ়াইছিলে। আজি আমি আলোচনা কৰিম নামাজৰ প্ৰথমৰ পৰা শেষলৈকে। যিহেতু আমি আলোচনা কৰিছোঁ, তো নামাজতেই সোমাই আছে জুমাৰ নামাজ, জুমাৰ খুতবা। জুমাৰ নামাজৰ মাজত অইন নামাজৰ মাজত কি পাৰ্থক্য, জুমাৰ দিনৰ গুৰুত্ব কিমানখিনি বেছি, জুমাত আকৌ দুটা আজান কিয় দিয়া হয়, দুইবাৰ আজান কিয় দিয়া হয়, আৰু আজানৰ জবাব খুতবা যেতিয়া চলে, সেই খুতবা চলা অৱস্থাত আজানৰ জবাব আমি কেনেকৈ দিব পাৰোঁ না নাই, যেতিয়া খুতবা চলি থাকে তেতিয়া আমাৰ কি কি কাম কৰিব লাগে, প্ৰথম আজান হোৱাৰ পিছত আমি কি কৰিব লাগে, কোন কোন কাম আমি কৰিব পাৰোঁ আৰু কোনবিলাক কাম আমি কৰিব নোৱাৰিম, এই সকলোবোৰ আলোচনা আজিৰ বিষয়বস্তু। প্ৰথমে আমি জুমাৰ বিষয়ে, জুমাৰ বৈশিষ্ট্য সম্পৰ্কে অলপমান আলোচনা কৰোঁ। জুমাৰ গুৰুত্ব, ইয়াৰ আগতেও যদিও আলোচনা আমি কৰিছিলোঁ, তথাপিও অলপ আভাস দিয়াৰ কাৰণে জুমাৰ গুৰুত্ব আমাৰ বুজিব লাগিব। জুমাৰ দিনৰ বৈশিষ্ট্য, গুৰুত্ব এটা কথাতেই আমি গম পাওঁ যে কোৰাণে কাৰিমত 114টা সূৰা আছে। আপোনালোকে জানে 114টা সূৰা, এনেকুৱা এটা সূৰাৰ নাম আছে সূৰা জুমা। জুমাৰ নামতে এটা সূৰা আছে, 114টা সূৰাৰ ভিতৰত জুমাৰ নামত এটা সূৰা আছে। আৰু কোৰাণে কাৰিমত আল্লাহ তাআলা জুমাৰ দিনৰ কসম খাইছে, আল্লাহ কসম খাই আছে আৰু জুমাৰ দিনৰ কসম খাই আছে। ওয়াশাহিদিন ওয়া মাশহুদ, জুমাৰ দিনৰ কসম খাই আছে। তেনেহ'লে বুজা গ'ল কসম কোন বস্তুৰ খোৱা যায়, আমি এইটো আগতে বুজোঁ। সৰু বস্তুৰ কসম খালে হয়, সৰু বস্তুৰ, মই এটা চকলেটৰ কসম খালোঁ, কসম কিহৰ কাৰণে খাওঁ সেইটোতো আমাৰ বুজাৰ দৰকাৰ আছে। কসম, মোৰ সন্মুখৰ মানুহজন মোৰ কথা বিশ্বাস নকৰে, মোৰ সন্মুখৰ মানুহজন মোৰ কথা বিশ্বাস নকৰে, মোৰ কথা যাতে বিশ্বাস কৰে তাৰ কাৰণে মোৰ কসম খাবলগীয়া হৈছে। কসম মানে কি? শপত খোৱা। শপত খায় কেতিয়া মানুহে? যেতিয়া সন্মুখৰ মানুহজন মোৰ কথা বিশ্বাস নকৰিব তেতিয়াই শপত খোৱা হয়। আৰু সৰু বস্তুৰ শপত খালে নহয়, কয় তেৰে সৰকে কসম। তাৰমানে বেছি ভেলিউ থাকে, বেছি মূল্যৱান তাৰ ওচৰত তাৰ মাথা, তাৰ মূৰটোই হৈছে তাৰ ওচৰত দামী, সেইকাৰণে কসম পটককৈ খাই দিয়ে, তেৰে সৰকে কসম, তোৰ মূৰৰ কসম, আব্বা আম্মাৰ কসম, আসমানৰ কসম, জমিনৰ কসম। তাৰ নজৰত যিমান দামী বস্তু আছে সেইটো সি বিচাৰি এই পায় আৰু কসম খায়।
আটাইতকৈ দামী বুলিলে আল্লাহৰ সন্মুখত কোনো দামী আছে? সেইকাৰণে কোনো বস্তুৰ কসম খালে এইটো জায়েজ নাই, কসম খাব নোৱাৰিব, শপত খাব নোৱাৰিব। শপত খালে একমাত্ৰ আল্লাহৰ নাম লৈয়ে খাব লাগিব, আল্লাহ কি কসম। আৰু সেই আল্লাহ তালাই যদি কসম খায় তেনেহ'লে তাৰ ভেলিউটো কিমান বাঢ়িব। আল্লাহ আমাক কসম খুৱাই আছে, কসম খায় শপত খাই আমাক কৈ আছে এটা কথা, কিমান ভেলিউ বাঢ়ি যায়, তাৰ মূল্য কিমান বাঢ়ি যায়। জুমাৰ দিনৰ কসম খাইছে, ইয়াৰ দ্বাৰা বুজা গ'ল জুমাৰ বৈশিষ্ট্য, জুমাৰ গুৰুত্ব আৰু বাঢ়ি গ'ল এক গুণ। একটো পালোঁ জুমা নামৰ এটা সূৰাই আছে, দ্বিতীয়টো আমি পালোঁ যে জুমাৰ কসম আল্লাহ তালাই খাইছে, তেনেহ'লে জুমাৰ গুৰুত্ব আৰু অলপমান বাঢ়ি গ'ল। জুমাৰ দিনত দুবাৰ আজান হয়, দুইবাৰ আজান দিয়া হয় জুমাৰ দিনত। অইন নামাজত আজান দিয়া এবাৰেই আজান দিয়ে, কিন্তু জুমাৰ দিনত দুবাৰ আজান দিয়ে। ইয়াৰ দ্বাৰা বোঝা যায় জুমাৰ গুৰুত্ব আৰু বেছি। দুবাৰ আজান দি আছে, ইয়াৰ গুৰুত্ব আৰু বেছি। আপোনালোকে নিশ্চয় জানে যে হজৰত আদম আলাইহিস সালামক জুমাৰ দিন সৃষ্টি কৰা হৈছিল, বনোৱা হৈছিল, আৰু আদম আলাইহিস সালামক জুমাৰ দিন জান্নাতৰ ভিতৰত স্থান দিয়া হৈছিল। জুমাৰ দিন হজৰত আদম আলাইহিস সালামক জমিনৰ মাজত পঠাইছিলে। জুমাৰ দিন হজৰত আদম আলাইহিস সালামক তেখেতৰ তওবা কবুল হৈছিলে। আৰু জুমাৰ দিন সকলো জিন ফিৰিস্তা ভয় কৰি থাকে, কাৰণ জুমাৰ দিন কিয়ামত আহিব, জুমাৰ দিন কিয়ামত সংগঠিত হ'ব। সেইকাৰণে জুমাৰ দিন সকলো জমিন, আসমান, তৰা, নক্ষত্ৰ এইবিলাক ভয় কৰি থাকে, ভাঙি পৰি যাব, চিটিকি পৰি যাব, সেইকাৰণে ভয় কৰি থাকে। জুমাৰ দিন দিনকা সৰ্দাৰ হে, দিনৰ লিডাৰ হয়। আল জুমাআতু সাইয়্যিদুল আয়াম কোৱা হৈছে, জুমা হৈছে সকলো দিনৰ লিডাৰ, সৰ্দাৰ। দিন সপ্তাহত 7 দিন হয়, তাৰি মাজত লিডাৰ হিচাপে জুমা। আৰু জুমাৰ দিন এনেকুৱা এটা মুহূৰ্ত আছে, সময় আছে, যি সময়ত যি দোৱা কৰে বান্দাই সেই দোৱা অৱশ্যই কবুল হয়। কণ্ডিশ্যন হৈছে যাতে কোনো নাজাইজ দোৱা নোখোজে। নাজাইজ দোৱাও খুজিব পাৰে, যে মোৰ চকুৰ পাৱাৰ ইমান বৃদ্ধি কৰি দিয়া যাতে মই চুৰি কৰিব পাৰোঁ আৰু ধৰা নপৰোঁ, মানুহৰ চকুত ধোকা দিব পাৰোঁ, এনেকুৱা দোৱা যদি কৰি লয়। আৰু যিটো কাম মানুহৰ হাতেদি কৰা সম্ভৱ, সেইটো দোৱা আল্লাহৰ ওচৰত খোজাৰ প্ৰয়োজন নাই। এতিয়া মানুহৰ খেতি বাতি কৰা নিজৰ এবিলিটিত আছে, নিজৰ হাতত আছে, কৰিব পাৰে। আল্লাহক কম নেকি যে মোৰ খেতি বাতি কৰি দিয়া? খেতি কৰাৰ পিছত আল্লাহৰ ওচৰত আমি কি কৰিম? হাল বাই কেলে, তাৰপিছত বীজ যি ৰোপণ কৰিব লাগে ৰুই কেলে আমি আল্লাহৰ ওচৰত দোৱা কৰি থাকিম, এ আল্লাহ मैंने अपना काम कर दिया, अब तेरा काम तेरा तू कर। এইখিনি আমাৰ দায়িত্ব, এইখিনি আমি কৰিব লাগে। জুমাৰ দিন এনেকুৱা এটা মুহূৰ্ত আছে যি মুহূৰ্তত দোৱা কবুল হয়, যিকোনো দোৱা কবুল হয়, জায়েজ দোৱা হ'ব লাগে, দোৱা কবুল হয়। দোৱাৰ দিন আমি বেছি বেছি দৰুদ পাঠ কৰিব লাগে। সেইকাৰণে দৰুদ পাঠ কৰিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখত এই দৰুদবিলাক পেশ কৰা হয়, দিয়া হয়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক প্ৰশ্ন কৰা হৈছিলে যে মানুহটো মৰি শেষ হৈ যায়, মানুহটো তাৰ একো নাথাকে, চিন চাপৰি নাথাকে, আপোনাৰ ওচৰত ফেৰেশতাই ক'ত লৈ যাব? ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, প্ৰতিজন নবীসকল জিন্দা থাকে কবৰৰ ভিতৰত। আল আম্বিয়া ওয়া হিয়াউন ফি কুবুৰিহিম, প্ৰতিজন নবী ৰসুল কবৰৰ ভিতৰত জীৱিত থাকে। আৰু জীৱিত থাকি কি কৰে? এওঁলোকে নবীসকলে, ৰসুলসকলে ইবাদত বন্দী কৰি থাকে। ইবাদত কি? সেই ইবাদত নামাজ পঢ়ি থাকে। এই বিষয় লৈ আমাৰ আলোচনা হৈছে। জুমাৰ আজান দুটা হয়। খুতবাৰ সময়ত যে আজান হয়, এই আজানৰ সময়ত আমি সাধাৰণতে আজানৰ জবাব দিওঁ। খুতবাৰ সময়ত যে আজান হয়, সেই আজানৰ কি জবাব দিব পাৰোঁ না নাই? আপুনি আজানৰ জবাব দিব পাৰিব, কিন্তু মনে মনে দিব লাগিব, উচ্চকণ্ঠে নহয়, মনে মনে দিব লাগিব। এতিয়া প্ৰথম যিটো আজান হয়, আমাৰ সাধাৰণতে 12টা বজাত আজান হৈ আছে। প্ৰথম আজান হোৱাৰ লগে লগে আমি কি কি কাম কৰিব পাৰোঁ আৰু কি কি কাম কৰিব নোৱাৰোঁ, এই প্ৰসংগে আল্লাহ তাআলাই ঘোষণা কৰিছে, ইয়া আইয়ুহাল্লাযীনা আমানু ইযা নুদিয়া লিছ-ছলাতি মিন ইয়াউমিল জুমআহ
মি ইয়াউমিল জুমআতি ফাসআউ ইলা যিকরিল্লাহ। কোৱা হৈছে যে জুমাৰ দিন যেতিয়া আজান দিয়া হয়, প্ৰথম আজান যিটো দিয়া হয়, এই আজান দিয়াৰ লগে লগে তোমালোকে জুমাৰ কাৰণে দৌৰি ওলাই আহা আৰু বেচা কিনা বন্ধ কৰি দিয়া। এইটো আল্লাহৰ অৰ্ডাৰ হয়। জুমাৰ দিনত বেচা কিনা কৰি আছে, বৰকত নহ'ব। কোনো বুজুৰ্গৰ ওচৰত সোধা হৈছিলে যে মই টুপিৰ দোকান কৰিব খোজোঁ, আতৰৰ দোকান কৰিব খোজোঁ মছজিদৰ সন্মুখত, যেতিয়া আজান হৈ যাব তেতিয়া কৰিম। ফতোৱা দিয়া হৈছে যে সেইটোও জায়েজ নাই। টুপিও বিক্ৰী কৰিব নোৱাৰিব, আতৰো বিক্ৰী কৰিব নোৱাৰিব। হালাকে জুমাৰ নামাজৰ কাৰণে প্ৰস্তুতিৰ কাৰণে টুপিৰ দৰকাৰ হয়, আতৰৰ দৰকাৰ হয়। প্ৰথম আজানৰ পিছত সেইটো বন্ধ কৰি দিব লাগিব, আল্লাহৰ হুকুম হয়। কোনোবাই যদি জুমাৰ প্ৰথম আজানৰ পিছত বেচাকিনি কৰি আছে, সেইটো জায়েজ নাই। আৰু সেই উপাৰ্জন লাষ্টিং নকৰে, বেমাৰৰ নামত কিবা মুচিবতৰ নামত গুচি যাব। মুছলমান ছ'চাইটিত এনেকুৱা হ'ব নালাগে যে কোনো আজান হৈ আছে আৰু দোকান বন্ধ কৰা নাই এতিয়ালৈকে, এনেকুৱা হ'ব নালাগে। আমি ইনশাআল্লাহ সাহস কৰিব লাগিব। বজাৰ মাৰ্কেটত আমাক অলপমান তবলিগ, অলপমান মানুহক ক'ব লাগিব, বুজাব লাগিব যে ভাইজান, মৰমেৰে বুজাব লাগিব, ভাইজান আজান হৈছে এতিয়া কিন্তু আপুনি কৰিব নোৱাৰিব, বেচাকিনি কৰা নিষেধ, আপুনি কৰিব নোৱাৰিব। আমি ইনশাআল্লাহ চেষ্টা কৰিলে পাৰিম না নাই? আমাৰ কথা শুনিব মানুহে। গতিকে আমি চেষ্টা কৰিম, আমি নিজেও সতৰ্ক হ'ম যে আজান হোৱাৰ লগে লগে যাতে আমি মছজিদমুখী হ'ব পাৰোঁ। কিছুমান কাম কৰা জায়েজ আছে, যেনেকৈ গা ধুই আছোঁ মই জুমাৰ নামাজৰ কাৰণে, অজু কৰিম জুমাৰ নামাজৰ কাৰণে, কাপোৰ পিন্ধিম জুমাৰ নামাজৰ কাৰণে, আতৰ লগাম, এইবিলাক কাম হয়, এটা কাম হয়। এই কামবিলাক কৰা যাব, এইকাৰণে যাব যে আমি জুমাৰ প্ৰস্তুতি লৈ আছোঁ। কিন্তু সদায় এনেকৈ কৰিব নালাগে, সদায় কৰিব নালাগে। আনুষংগিক কিছুমান মছলা আহিব, ইমাম প্ৰসংগেও আহিব, ইমামসকলৰ কাৰণেও, যেনেকৈ খুতবা দীঘল হ'ব না নামাজৰ কেৰাত দীঘল হ'ব। কোৱা হৈছে খুতবাটো চুটি হ'ব লাগে, কেৰাত সুন্নত মোতাবিক হ'ব লাগে। যেনেকৈ ছাব্বিহ ইসমা ৰব্বিকাল আলা, সূৰা আলা পঢ়া হয়, এইটো সুন্নত হয়, মাজে মাজে পঢ়া হয়। এতিয়া খুতবা মুখস্থও পঢ়ে, কেতিয়াবা আমাৰ ইয়াতেও পঢ়া হয়, কেতিয়াবা চাই পঢ়া হয়। কোনটো ঠিক? খুতবা দুই তৰিকাত দিব পাৰে, চাই নিদিয়াতকৈ মুখস্থ দিলে ভাল, বেছি ভাল বুলি কোৱা হৈছে, উত্তম কোৱা হৈছে। আৰু খুতবাটো কি? খুতবাটো নিজে বনাই দিয়াটো আৰু উত্তম, বেটাৰ। খুতবা মানে লেকচাৰ, সেইটো নিজে বনাইও দিব পাৰে। এতিয়া ইয়াতে মেম্বাৰ ৰাখা আছে 3টা। মোক প্ৰশ্ন কৰিছিল এজন ছাৰে, প্ৰশ্ন কৰিছিল যে কোনটো চিৰিত থিয় হ'ব লাগে। ইয়াতে 3টা চিৰি আছে, কোনটো চিৰিত থিয় হোৱাটো ভাল? যিকোনো চিৰিত থিয় হৈ খুতবা দিব পাৰিব, কোনো অসুবিধা নাই। এতিয়া লাঠি, বহু মছজিদত দেখা যায় লাঠি ব্যৱহাৰ কৰা হয়। লাঠি ব্যৱহাৰ কৰা মুস্তাহাব, এইটো সুন্নত বুলিও কোৱা হয়, কিন্তু সুন্নতে মানে গুৰুত্বপূৰ্ণ কোনো সুন্নত নহয় এইটো। কোনোবাই যদি লাঠি ব্যৱহাৰ কৰি আছে, লাঠি মাজে সময়ে বাদ দিব লাগে, এৰি দিব লাগে, যাতে এইটোক মানে ভাবি নলয় যে এইটো কম্পালচাৰী বা জৰুৰী, এইটো কৰিবই লাগিব, লাঠি নহ'লে নহ'ব। নহ'লে এনেকুৱা সমস্যা হৈ যাব কেতিয়াবা যে জুমাৰ দিন লাঠি নাই, এতিয়া কি কৰা যায়? জুমাৰ দিন লাঠি নাই, কি কৰা যায়? আৰু জিন্দগীভৰ খুতবা এনেকুৱা দিয়া হৈ আছে যে এনেকুৱা এখন কিতাপ থাকে, গাঁও অঞ্চলত এনেকুৱা আছে, বহুত মছজিদত খুতবা এখনেই পাব, পুৰাণা, বহুত ফটা চিঙা পুৰাণা পাব, আৰু সেইখন যদি হেৰাই যায় অৱস্থা বেয়া। জুমাৰ দিন যদি সেইখন হেৰাই যায় অৱস্থা বেয়া হৈ যাব। এতিয়া বাৰু মছজিদবিলাকত ইমাম আছে, নিযুক্ত হৈ আছে, হাফিজ মৌলানা বহুত আছে, কিন্তু পুৰণা যিসকল ইমামসকল আছিলে সেই একেই খুতবাৰ ওপৰত ডিপেণ্ডেড। কিন্তু খুতবা অলপ 2-এটামান শাৰীৰ কথা, 2-এটামান শাৰী যদি মাতি দিয়া হয়, গাই দিয়া হয়, সুবহানাল্লাহ আলহামদুলিল্লাহ পঢ়ি দিয়া হয়, দৰুদ শৰীফো পঢ়ি দিয়া হয়, কোনো এটা সূৰা কুল হুৱাল্লাহ পঢ়ি দিয়া হয়, খুতবাৰ হক আদায় হৈ যায়। এইখিনি নজনাৰ কাৰণে এতিয়া ইমাম সাহেব নাই, সেই বুলি কি আমি খুতবা নোহোৱাকৈ নামাজ পঢ়িম? নহয়। খুতবা পাহৰি গৈছে ইমাম সাহেব, এনেকুৱা হৈছে যে খুতবা ৰখি গৈছে, পাহৰি গৈছে, বনাব পৰা নাই বা ক'ব পৰা নাই।
কোনোবাৰ মুখস্থ আছে সেইটো খুতবা লুকমা দিব পাৰিব নেকি, যেনেকৈ নামাজত দিয়া যায়? এইটো দিয়া নাজায়েজ। তাৰ কাৰণ খুতবা যেতিয়া চলি থাকিব সেই সময়ত খুতবা শুনা ৱাজিব, আৰু কথা ক'ব মানা আছে। সেই সময়ত কথা ক'ব নোৱাৰিব। কথা ক'ব নোৱাৰিব মানে কোনো জিকিৰো কৰিব নোৱাৰিব। জিকিৰ কৰিব নোৱাৰিব উচ্চ কণ্ঠে খুতবা চলা অৱস্থাত। মনে মনে যদি জিকিৰ ভাবি আছে, জিকিৰ আল্লাহক স্মৰণ কৰি আছে, কোনো অসুবিধা নাই, কিন্তু তসবিহ তাহলিল এইবিলাক কৰিব নোৱাৰিব। সেই সময়ত খুতবা শুনাটো ৱাজিব, জৰুৰী। তেনেহ'লে কথা পাতিব পাৰিম? নোৱাৰিম। কথাও পাতিব নোৱাৰিম। কোনো বাচ্চাই যদি কি কৰি আছে, হাল্লা কৰি আছে, হুলস্থুল কৰি আছে, আপুনি মানে চুপ বুলিও ক'ব নোৱাৰিব, চুপ থাক বুলিও ক'ব নোৱাৰিব, চুপ থাকা বুলিও ক'ব নোৱাৰিব। কেনেকৈ তেনেহ'লে নিষেধ কৰিব? হাতৰ ইচাৰা, চকুৰ ইচাৰাত মাথা দি বুজাই দিব লাগিব, চুপ থাকা বুজাই দিব লাগিব। খুতবাৰ ইমান ভেলিউ, যিটো আৰবী খুতবা ইয়াতে দিয়া হয়। খুতবা আৰম্ভ হোৱা নাই। খুতবা আৰম্ভ হোৱাৰ আগমুহূৰ্তত পিছৰ পৰা আগত আহিব খুজি আছে কোনো মানুহে, খুতবা আৰম্ভ হোৱা নাই, আগৰ জেগাবিলাক খালী আছে। সেই সময়ত মানুহক ডিষ্টাৰ্ব দি কেলে আগত অহা যাব না নাই, যাব পাৰি না নাই? আগৰ জেগাবিলাক খুতবা আৰম্ভ হোৱাৰ আগলৈকে ফুলফিল কৰাটো জৰুৰী। সেই জেগাটো আচলতে আপুনি যে খালী ৰাখিছে সন্মুখৰ জেগাটো আপোনাৰে জেগা আছিল, আপুনি আগলৈ বহিলে পিছৰ মানুহৰ সুবিধা হ'ব। এই চকতে আমি যদি পূৰা কৰি লওঁ, এই সুন্নতৰ ওপৰত আমল হৈ যাব, আমাৰ এই নিয়মৰ ওপৰত আমল হৈ যাব। কোনো পিছত যদি ভিৰ হৈ আছে তেনেহ'লে আমি জাগা দি দিওঁ, যদি এনেকুৱা হৈ আছে। ছেকেণ্ড লাইনটো আগুৱাই আহিব লাগিব। খুতবা যেতিয়া আৰম্ভ হৈ যায়, বহুত ইম্পৰ্টেণ্ট মাছাইল, খুতবা যেতিয়া আৰম্ভ হৈ যায় সেই সময়ত আমি পিছৰ পৰা আগৰ শাৰীত আহিব নোৱাৰিম, যদিও খালী জেগা আছে, কাৰোবাক ডিষ্টাৰ্ব কৰি। কিন্তু ইয়াৰ আগৰ যিটো মছলা, খুতবা আৰম্ভ হোৱাৰ আগলৈকে আহিব পাৰিব, কিন্তু তাতেও কণ্ডিশ্যন আছে। এটা কণ্ডিশ্যন কি, যে যাতে ডিষ্টাৰ্ব নকৰে আপুনি মানুহৰ কাপোৰৰ ওপৰত ভৰি ৰাখি আপুনি যাই আছে, এইটো নোৱাৰিব। বা হাত ৰাখা আছে, হাতৰ ওপৰত ভৰিটো আপুনি টাচ কৰি যাই আছে, ভৰি দি আপুনি লাত মাৰি যাই আছে, এইটো নিষেধ। পিছৰ পৰা আহিব পাৰিব আদবৰ সৈতে, যদি আগত জাগা খালী আছে। কেতিয়ালৈকে আহিব পাৰিব? খুতবা ষ্টাৰ্ট হোৱা নাই। যেতিয়া খুতবা ষ্টাৰ্ট হৈ যাব তেতিয়া আৰু লৰচৰ কৰিব নোৱাৰিব, নিজে নিজে নিজৰ জাগাত বহি যাব লাগিব, তাতে বহি যাব লাগিব। খুতবা চলা অৱস্থাত দৰুদ, মনে মনে দৰুদ পাঠ কৰিব পাৰিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ যেতিয়া নাম আহে তেতিয়া খুতবা চলা অৱস্থাত দৰুদ পঢ়িব লাগিব। আৰু খুতবা চলা অৱস্থাত ক'ত বহিব আপুনি? যেতিয়া খুতবা ষ্টাৰ্ট হয় বহিব ক'ত? য'ত জেগা পাই যা তাতে বহি যাব লাগিব। চেষ্টা নকৰিব এনেকুৱা যে মই আগত যাব লাগিব, নহ'লেতো নহ'ব, মই পিছত পঢ়ি গ'লোঁ, সদায় মই আগত পঢ়োঁ, মোৰ সদায় মানে ফাৰ্ষ্ট লাইনত মোৰ জাগা থাকে, এনেকুৱা নহয়। আপোনাৰ জাগা কৰা নহয়, আপুনি পিছত আহিছে যদি পিছতেই বহিব লাগিব। গৰমৰ দিন গাঁৱলীয়া এলেকাত বহুতে হাতত পাংখা লৈ বহে, হাত ফেন লৈ বহে, বিচনী এটা লৈ বহে, কাৰেণ্ট নাই। খুতবা চলা অৱস্থাত বিচনী দি বতাহ দিব পাৰিব না নাই? নোৱাৰিব, জায়েজ নাই। খুতবা চলা অৱস্থাত বিচনী দি বিচিব নোৱাৰিব, বতাহ ল'ব নোৱাৰিব। জুমাৰ সুন্নত আৰম্ভ কৰিছে, ইফালে খুতবাও আৰম্ভ হৈছে। সুন্নত কেই ৰিকাত জুমাৰ আগত? 4 ৰিকাত। 4 ৰিকাত সুন্নত আপুনি জাষ্ট আৰম্ভ কৰিছে, ইফালে খুতবা আৰম্ভ হৈছে। আপুনি 2 ৰিকাতত চালাম ফিৰাই দিব লাগিব। 2 ৰিকাততেই চালাম ফিৰাই জল্দি জল্দি সূৰা কেৰাত পঢ়ি 2 ৰিকাতত চালাম ফিৰাই, তেনেহ'লে বাদ পৰি গ'ল আপোনাৰ সুন্নতটো। সেই সুন্নতটো নামাজৰ শেষত, জুমাৰ নামাজৰ শেষত 4 ৰিকাত আপুনি পঢ়ি ল'ব লাগিব। আৰু যদি তৃতীয় ৰিকাত আপোনাৰ চলি আছে, খুতবা আৰম্ভ হৈছে, এতিয়া কি আপুনি 3 নম্বৰ ৰিকাততেই চালাম ফিৰাব নেকি? নহয়, 4 নম্বৰ ৰিকাত আপুনি জল্দি জল্দি পূৰা কৰিব। 4 ৰিকাত আপোনাৰ কমপ্লিট হৈ যাব। যিহেতু 2 ৰিকাতত আপোনাৰ অফাৰ এটা আছে, 2 ৰিকাত নামাজ আপুনি এড কৰিব পাৰে। ঠিক সেনেকৈ 3 নম্বৰ ৰিকাতৰ জেগাত আৰু এটা ৰিকাত এড কৰি আপুনি শেষ কৰিব পাৰে। নামাজ 4 ৰিকাত আপুনি কমপ্লিট কৰি
জলদি জলদি খুতবা শুনাত ব্যস্ত হৈ যাব লাগিব। জুমাৰ শেষত কিমান ৰিকাত সুন্নত বহুতেই পঢ়ে, বহুতেই নপঢ়ে, বহুতেই ৰুমত যায় পঢ়ে, ইত্যাদি ইত্যাদি। বহুতেই কয় যে নামাজে নপঢ়ে, বিচাৰো দিয়ে যে এওঁলোকে ওলাই যায় নামাজ নপঢ়ে। হয়তো বহুতে সুন্নত, মইতো ভাবোঁ এইটো যে সুন্নত বহুতে ওলাই যায়, ঘৰত যায়, ৰুমত পঢ়ে। কেতিয়াবা মই ওলাই যাওঁ, ময়ো ৰুমতেই পঢ়োঁ। সুন্নতটো ইয়াতে নপঢ়াৰ কাৰণ একতো ভিড় থাকে, জাগাৰ অসুবিধা থাকে। দ্বিতীয় নম্বৰ, সুন্নত ঘৰত পঢ়াটোই উত্তম। সুন্নত আগৰ সুন্নত হোক, পিছৰ সুন্নত হোক, যদি ঘৰত পঢ়া হয় এইটো উত্তম। কিন্তু এই জামানত বৰ্তমান যিহেতু চিটুৱেশ্যন এনেকুৱা, আৰু মছজিদৰ পৰা ওলাই গ'লে আৰু ক'ত কোনে লগ পাব, ৰাস্তা ঘাট, ঘৰ যাইলৈকে অজু থাকে নাথাকে, আকৌ যাই চিটুৱেশ্যন হয় না নহয়, ইত্যাদি ইত্যাদি প্ৰব্লেমছৰ কাৰণে মইতো ভাবোঁ, আৰু ওলামাই কেৰাম ইয়াৰ ওপৰতেই ৰায় দিয়ে যে মছজিদত পঢ়াটোই বেটাৰ, মছজিদত পঢ়ি ওলাই যোৱাটোই ভাল। যদিও অলপ কষ্ট হ'ব, যদিও অলপ, তেনেহ'লে আমি চেষ্টা কৰিম জুমাৰ পিছত ফটককৈ ওলাই নাযায়। ভেলিউটো বুজিব লাগিব। সুন্নতে মুআক্কাদা, এতিয়া কিমান ৰিকাত পঢ়িব? বহুতেই 4 ৰিকাত পঢ়ে, বহুতেই 6 ৰিকাত পঢ়ে, বহুতেই আকৌ কিমান 8 ৰিকাত পঢ়ে, ইত্যাদি ইত্যাদি। আপুনি কিমান পঢ়িব? আজি মছলাটো ক্লিয়াৰলি কৈ দিছোঁ যে সুন্নতে মুআক্কাদা, যিটো সুন্নতে মুআক্কাদা জৰুৰী সুন্নত, সেইটো জুমাৰ পিছত 4 ৰিকাত সুন্নতে মুআক্কাদা। ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাই তেখেতৰ মতে ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাই বেছি সংখ্যক ফলোৱাৰ্ছ। ইমাম আবু হানিফাৰ মতেই আমি নামাজ পঢ়োঁ। তেনেহ'লে 4 ৰিকাত সুন্নত যদি আপুনি পঢ়ে, তেনেহ'লে এটা মছলাৰ ওপৰত, এজন ইমামৰ ওপৰত আমল হৈ গ'ল। 2 ৰিকাত কোনে কৈছে আৰু এড কৰাৰ কাৰণে? ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাইৰ ছাত্ৰ আছিলে ইমাম ইউছুফ ৰহমাতুল্লাহ আলাই আৰু ইমাম মুহাম্মদ। এই দুইজন ছাত্ৰ হৈছে ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাই। তেখেত দুজনে আকৌ কৈ আছে নহয় আৰু 2 ৰিকাত পঢ়িব লাগিব, সুন্নতে মুআক্কাদা আৰু 2 ৰিকাত পঢ়িব লাগিব। এতিয়া ইখতিলাফৰ পৰা, মতানক্যৰ পৰা বচাৰ কাৰণে আপুনি আৰু 2 ৰিকাত এড কৰিব পাৰে, কিন্তু 4 ৰিকাত পঢ়িলেও হৈ যাব, সুন্নতে মুআক্কাদা আদায় হৈ যাব। আৰু যদি কোনোবাই আৰু 2 ৰিকাত এড কৰে, কোনো অসুবিধা নাই, পঢ়িব পাৰিব, বা পঢ়িলে বেটাৰ হয়, সওয়াব পাব, নেকি পাব। তাৰপিছত আৰু 2 ৰিকাত যে পঢ়া হয়, সেইটো নফলৰ দৰ্জাত থাকে। আশা কৰোঁ জুমাৰ খুতবাৰ পৰা আৰম্ভ কৰি, আজানৰ পৰা আৰম্ভ কৰি যিকেইটা আমাৰ কমপ্লিট মছলা, মই বুলি নকওঁ যে কমপ্লিট মছলা আলোচনা হৈ গ'ল। বহু মছলা এনেকুৱা ৰৈ গৈছে যিটো আপোনাৰ মনত আছে, উদয় হৈ আছে, সেইটো এতিয়াও আলোচনা হোৱা নাই। মই কৈছোঁ এইটো ধাৰাবাহিকভাৱে চলি থাকিব, মাছাইলবিলাক আলোচনা হৈ থাকিব। আজি ধৰক 1.5 মাহ হৈ গ'ল, 1.5 মাহ ধৰি আমাৰ মছলাবিলাক আলোচনা হৈ আছে। আমি জলদিবাজি নকৰি ইনশাআল্লাহ প্ৰতিটো সপ্তাহত, নেক্সট উইকত আমি ইয়াৰ পিছত, আৰু এতিয়া ক'ব নোৱাৰিম কোনটো মছলা আহিব, কিন্তু আমি নামাজ প্ৰাসংগিক মছলাবিলাকেই আনাৰ চেষ্টা কৰিম ইনশাআল্লাহ। আল্লাহ তাআলা কেহনে সুন্নে সে দাম।